Hello everyone, welcome to my third episode of Hariদ্বার সকলো ভালে আছে নিশ্চয় ইতিমধ্যে মই আপোনালোকক তিনিখন ঠাই মানে হৰিদ্বাৰৰ তিনিটা মন্দিৰক দেখালো এতিয়া মই তাৰ পিছৰ পৰা এই ব্লগটো ষ্টাৰ্ট কৰিছো গতিকে দেৰি নকৰি ভিডিঅটো আৰম্ভ কৰিছো ভিডিঅটো আৰম্ভ কৰাৰ লগতে আপোনালোকক এটা ৰিকুৱেষ্ট কৰো যি সকল মোৰ চেনেলটো প্ৰথম ভিজিট কৰিছে প্লিজ এটা লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন চাও আমি মনসামুনি চণ্ডীমণি আৰু বিলকেশ্বৰ দেৱালয় দেখুৱাৰ পিছত গৈছিলো দক্ষ প্ৰজাপতি মন্দিৰলৈ য'ত সতীমায়ে দেহ ত্যাগ কৰিছিল আৰু এয়া হৈছে মন্দিৰৰ পৰিৱেশ গতিকে আহকচোন আপোনালোকে এই মন্দিৰৰ পৰিৱেশটো চাওক আৰু মন্দিৰৰ একে কাষতে গংগা নদীখন পাৰ হৈ গৈছে চাওকচোন পৰিৱেশটো ইমান ধুনীয়া আৰু বেলেগ মন্দিৰত যেনেকৈ ভিডিঅ'গ্ৰাফী এলাও নাই এই মন্দিৰ ভাগতো ভিডিঅ'গ্ৰাফী এলাও নাই তথাপিও মই অলপমান মনে মনে কৰিছিলোঁ আচলতে একেবাৰে ভিতৰৰ সহ দেখাব পাৰিলেহে মনটো ভাল লাগে আপোনালোকক কিন্তু উপায় নাই যি ৰুল ফ'ল'টো কৰিবই লাগিব আৰু সন্মুখতে এনেদৰে শিৱ আৰু মা সতীৰ প্ৰতিমূৰ্তি এটা বনাই থোৱা আছে আৰু এই মন্দিৰ ভাগৰ ওচৰতে এনেদৰে বহুতো মন্দিৰ আছে তাৰ পিছত আমি পুনে পুনে গৈছিলোঁ পৱন ধামলৈ শীশ মহল অৰ্থাৎ আইনাৰে কাৰুকাৰ্য আছে আৰু এয়া হৈছে ভিতৰৰ পৰিৱেশ ইয়াত কোনো ধৰণৰ পইচা মানে অৰ্থাৎ টিকেট কাটিব লগা নাই আৰু ভিডিঅ'গ্ৰাফী ফটোগ্ৰাফী চব এলাও আছে আৰু চাওকচোন ইমান যে ধুনীয়া ভিডিঅ'খিনি কৰি থাকোঁতে ভাবিছোঁ আপোনালোকলৈ কোনখিনি আগবঢ়াম কাৰণ বেছিকৈ আগবঢ়াই দিলেও ভিডিঅ'টো দীঘল হৈ যাব তথাপি ওপৰে ওপৰে এই যে ছবিবোৰ দেখিছে এই সকলোবোৰ আইনাৰেই বনাইছে মই অলৰেডি শ্বৰ্টছত পৱন ধামৰ ভিডিঅ' আপলোড কৰিছোঁৱেই গোটেই ধামটোত আইনাৰে কাৰুকাৰ্যৰ বাবে শীশ মহল বুলি কয় আৰু ইয়াত বহুতো ধুনীয়া ভগৱানৰ এনেদৰে মূৰ্তি আছে পৱন ধাম চোৱাৰ পিছত আমি ৰাম দৰবাৰ গ'লোঁ ৰাম দৰবাৰ লগতেই লাগি আছে কাষত আৰু এই ভাগো আইনাৰে কাৰুকাৰ্য যথেষ্ট আছে আৰু বিভিন্ন ধৰণৰ ভগৱানৰ মূৰ্তি আৰু কাহিনীবিলাক প্ৰেজেণ্টেশ্যন কৰি থোৱা আছে লগতে ইয়াত ৰাম সেতু বনাওঁতে হনুমানে যিবিধ শিল ব্যৱহাৰ কৰিছিল সেই শিলৰো এবিধ চেম্পল ইয়াত ৰাখি থোৱা আছে মই আপোনালোকক দেখাম আৰু এই চিলিঙৰ কাৰুকাৰ্য চাওকচোন আৰু মই ইতিমধ্যে কোৱা ৰাম সেতুৰ সময়ৰ শিলভাগ এই ভাগেই আৰু ইয়াত গ্ৰাউণ্ড ফ্ল'ৰটো চাবৰ কাৰণে কোনো ধৰণৰ টিকেট কাটিব নালাগে কিন্তু ওপৰৰ ফ্ল'ৰত অৰ্থাৎ যিবোৰ কাহিনী প্ৰেজেণ্টেশ্যন কৰি থোৱা আছে সেইখিনি চাবৰ বাবে টিকেট কাটিব লাগে টিকেটৰ মূল্য 5 টকা হয় আৰু এনেদৰে মোবাইল বা ভিডিঅ'গ্ৰাফী কৰিলে 10 ৰুপিজৰ এটা টিকেট ল'ব লগা হয় আচলতে কাৰুকাৰ্যবোৰ ইমানেই ধুনীয়া নহয় মই একচুৱেলি ভিডিঅ' আপোনালোকৰ কাৰণে আগবঢ়াওঁতে কনফিউজ হৈ গৈছোঁ কোনখিনি দিম কোনখিনি কাটিবলৈ মনেই নাই তথাপিও মানে কাটিব লগা হৈছে যিহেতু ভিডিঅ'টো বহুত দীঘল হৈ যাব তলৰ ফ্ল'ৰটো শেষ কৰি ওপৰৰ ফ্ল'ৰত গ'লোঁ আৰু ওপৰৰ ফ্ল'ৰতো একেই পৰিৱেশ আৰু এয়া এটা এটা ষ্টৰী এনেদৰে প্ৰেজেণ্ট কৰি থোৱা আছে গতিকে আপোনালোকেও উপভোগ কৰক ইয়াৰ পৰা আমি পুনে পুনে গ'লোঁ অদ্ভুত মন্দিৰলৈ শুনি আচৰিত লাগিছে নহয়নে হয় মন্দিৰ ভাগৰ নামেই অদ্ভুত ইয়াতো টিকেট কাটিব লাগে আৰু টিকেটৰ মূল্য দি থোৱাই আছে মোবাইললৈ এক্সট্ৰাকৈ পে'মেণ্ট কৰিব লাগে আৰু ইয়াতো এনেকৈ গুফা এটাৰ ভিতৰেদি যাব লাগে আৰু তাতো এনেধৰণৰ কাহিনী কিছুমান প্ৰেজেণ্টেশ্যন কৰি থোৱা আছে অতীতৰ কাহিনী কিছুমান এনেদৰে মূৰ্তি বনাই প্ৰেজেণ্ট কৰি থোৱা আছে তাৰ পৰা আমি গ'লোঁ শিৱানন্দ ধাম আচলতে এইবোৰ হেনো পাৰ্চনেল প্ৰপাৰ্টি হয় মানুহে এনেদৰে বনাই লৈ পেলাই টিকেট চিষ্টেম কৰি পইচা উপাৰ্জন কৰিছে এনেকৈ আৰু দুখন মন্দিৰ হৈছে ভূমা নিকেতন আৰু এটা মন্দিৰ কৃষ্ণ প্ৰণামী নিজ ধাম এই মন্দিৰ ভাগ এতিয়া আমি গম পালোঁ তাৰপিছৰ পৰা আমি এইকেইটা মন্দিৰ স্কিপ কৰিলোঁ বাহিৰৰ পৰাই চালোঁ আপোনালোকে গ'লেও এইকেইটা স্কিপ কৰিব পাৰে আচলতে আৰ্টিফিচিয়েল বস্তুৰ প্ৰতি আমাৰ মোহবোৰ কমেই থাকে আৰু তাতে যেতিয়া গম পালোঁ ইয়াক পাৰ্চনেল প্ৰপাৰ্টিহে হয় কোনো ধৰণৰ মন্দিৰ নহয় তেওঁলোকে নিজেই বনাই লৈছে আৰু টিকেট চিষ্টেমত এয়া চাবলৈ আহে মানুহ তেতিয়াৰ পৰাই স্কিপ কৰি আৰু আপোনালোকেও কৰিব পাৰে তাৰপিছত চাবলগীয়া এভাগ মন্দিৰ হৈছে ভাৰত মাতা মন্দিৰ এই মন্দিৰভাগ 7টা ফ্ল'ৰ আছে লিফ্টত নিয়ে খালি উভতি আহোঁতে খোজকাঢ়ি আহিব লগা হয়
আৰু আন এখন ঠাই হৈছে শান্তিকুঞ্জ আশ্ৰম। ইয়াত দুদিনৰ কাৰণে দূৰৰ পৰা অহা মানুহক থাকিবলৈ দিয়ে। আশ্ৰম মই বিশেষ নেদেখালোঁ যিহেতু ভিডিঅ'টো অলৰেডি বহুত দীঘল হৈ গৈছে। তাৰপিছত আমি আকৌ মৰ্ণিং অহা ঠাই অৰ্থাৎ হাৰকিপৌৰীলৈ আহিলোঁ আৰু তাতে গংগা আৰতি চালোঁ আৰু হৰিদ্বাৰৰ এপিছ'ডটো ইয়াতে সামৰণি মাৰিলোঁ। নেক্সট ব্লগত মই আপোনালোকক ঋষিকেশ দেখাম। গতিকে হৰিদ্বাৰৰ এপিছ'ডকেইটা ইয়াতেই শেষ হ'ল। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্টত জনাবচোন। আৰু ভিডিঅ'টো যদি চাই ভাল পায় তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আজিলৈ আহিছোঁ, বাই।